হাইলাকান্দিত আৰক্ষীৰ জালত দুধৰ্ষ জেহাদী শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰিছে। ফজল ইছলাম বৰভূঞা নামৰ জেহাদীটোক গ্ৰেপ্তাৰ কৰা হৈছে। ৰামনাথপুৰৰ পৰা 21 বছৰীয়া ফজল ইছলামক গ্ৰেপ্তাৰ। দীৰ্ঘদিন ধৰি ফজল ইছলাম পলাতক হৈ আছিল। এই অভিযানত আপত্তিজনক সামগ্ৰীৰ সৈতে নথিপত্ৰও উদ্ধাৰ কৰা হৈছে। হাইলাকান্দি আৰক্ষীৰ সহযোগত STFে যুটীয়াভাৱে অভিযান চলাইছিল। পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন SBNৰ সৈতে জড়িত এই ফজল সংগঠনটোৰ সৈতে জড়িত আন 4জনক বৰ্তমানলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই মুহূৰ্তত সবিশেষ খবৰ জনাইছো। হাইলাকান্দি জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অধিক কি তথ্য আছে আমাৰ সাংবাদিক সন্তি দাসে এই মুহূৰ্তত জনাব। সন্তি দাস, অভিযানৰ বিষয়ে মই জানিবলৈ বিচাৰিছো কেনেধৰণে আৰক্ষীয়ে ইনপুট পাইছে। শেহতীয়াকৈ এতিয়া পুনৰবাৰ জেহাদীয়ে ঘাটি পাতিবলৈ আৰম্ভ কৰিছে বিভিন্ন প্ৰান্তত। হয় পাপৰি, এই মুহূৰ্তত যি হাইলাকান্দিত পুনৰ এটা নিষিদ্ধ সংগঠনৰ যি জেহাদী তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। নিশাতে গ্ৰেপ্তাৰ কৰিছে আৰু এই মুহূৰ্তত তেওঁক গুৱাহাটীলৈ লৈ অনা হৈছে। STFৰ যি নিষিদ্ধ STFৰ অভিযানত যি গ্ৰেপ্তাৰ হৈছে যে নিষিদ্ধ সংগঠনৰ সদস্য হাইলাকান্দিৰ জেহাদ ভাতৃ নেটৱৰ্কৰ আন এজন যি সদস্য তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আনফালে তেওঁৰ নামটো হ'ল ফজল ইছলাম বৰভূঞা। 21 বছৰ হ'ব তেওঁৰ বয়স আৰু তেওঁ বহুদিনৰ পৰা তেওঁ পলাতক হৈ আছিল আৰু তেওঁ বৰ্তমান হাইলাকান্দিৰ পৰা যি ৰামনাথপুৰত যি অভিযান চলে STFে তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু হয়তো সন্ধিয়া ভাগলৈকে তেওঁ সেই STFৰ যি মুখ্য কাৰ্যালয়লৈ তেওঁক লৈ অনা হ'ব। ইতিমধ্যে এই অভিযানত বহুখিনি নথিপত্ৰ ইতিমধ্যে তেওঁলোকে উদ্ধাৰ কৰা বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু ইয়াৰ পূৰ্বে আমি দেখিছো যে STFে এটা অভিযান চলাইছিল ধুবুৰী, চিৰাং আৰু বৰপেটাত তেনেকে অভিযান চলাইছিল। ইয়াৰ পূৰ্বে ধৰক আজিৰ পৰা প্ৰায় 3-4 মাহ পূৰ্বে প্ৰায় 4জন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁলোকৰ তথ্য ভিত্তিতে হয়তো যিগৰাকী লোক আছিল সেই লোকক ইতিমধ্যে STFে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁৰ পৰা হয়তো পাকিস্তানৰ যিখিনি লিংক আছে, পাকিস্তানৰ যি এণ্টি নেশ্যনেল নেটৱৰ্কৰ বিৰুদ্ধে অভিযান ৰাখিছে, যি পাকিস্তানৰ সৈতে এই লিংক থকাৰ অভিযোগ উঠিছে এইগৰাকী ব্যক্তিৰ বিৰুদ্ধে, ফজলৰ বিৰুদ্ধে। আৰু ইতিমধ্যে ইয়াৰ লগত আৰু কোনোবা আছে নেকি সেইটো সেই দিশটো তেওঁলোকে চাইছে। কিন্তু এই মুহূৰ্তত যিগৰাকী ব্যক্তি ফজল বৰভূঞা তেওঁক বৰ্তমান গুৱাহাটীলৈ অনা হৈছে। গুৱাহাটী অনাৰ পিছত তেওঁক পৰৱৰ্তী সময়ত আদালতত তেওঁক প্ৰডিউচ কৰি পেলাই তেওঁক STFৰ জিম্মাত লৈ তেওঁক তদন্ত অব্যাহত ৰাখিব। পৰিকল্পনা কৰিছিল সেই সন্দৰ্ভত কিবা তথ্য পাইছে নেকি? কেনেধৰণৰ কুটাহাতৰ পৰিকল্পনা কৰিছিল সংগঠন সক্ৰিয় কৰিবৰ বাবে? ক'ত কেনেধৰণে আৰু পোখা মেলিছে এসমূহ জেহাদীয়ে? যি জেহাদ ভাতৃ তেওঁলোক আছে, এওঁলোকে জেহাদ ভাতৃ নেটৱৰ্কৰ যিসকল লোক তেওঁলোকে সচৰাচৰ যিসমূহ সদস্য ভৰ্তিৰ পৰা আদি কৰি পাকিস্তানৰ সৈতে লিংক থকা তেওঁলোকে বিভিন্ন সময়ত দেখা গৈছে। তেওঁলোকে বিভিন্ন যিসমূহ নথিপত্ৰ তেওঁলোকে ব্যৱহাৰ কৰে, কিছুমান তেওঁলোকে চিম কাৰ্ড ইউজ কৰি পাকিস্তানৰ সৈতে তেওঁলোকে এই যি ঘটনাসমূহ তেওঁলোকে সদস্য ভৰ্তিকে ধৰি আৰু বিভিন্ন ধৰণৰ তেওঁলোকে যি ঘটনা তেওঁলোকে সেইখিনি ছ'চিয়েল মিডিয়াত থ্ৰুদি তেওঁলোকে সদস্যসমূহ তেওঁলোকে ভৰ্তি কৰা সেই তেনেধৰণৰ কিছু কাম কাজ তেওঁলোকে কৰি আছে। আৰু তেওঁলোকে ইয়াৰ পূৰ্বে দেখা গৈছে কেইবাগৰাকীও ইয়াতে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকৰ কামটো এটাই আছে, তেওঁলোকে সদস্য ভৰ্তি কৰে আৰু তেওঁলোকে যি ফাইনেন্সিয়েল দিশটো তেওঁলোকে চাইছিল। আৰু এই মুহূৰ্তত এতিয়ালৈকে আজি পিছে প্ৰায় 5গৰাকী লোকক জেহাদ ভাতৃৰ লোকক এতিয়ালৈকে এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰিছে STFে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।